মোৰ কথাটো মতাদৰ্শগত হা মোৰ কথাটো মতাদৰ্শগত মই সদৌ অসম ছাত্ৰ সন্থাক যিটো কথা কৈছো যে আপোনালোকৰ জাতীয়তাবাদটো আপোনালোকে কিয় সাম্প্ৰদায়িক বিজেপিৰ লগত লগ লাগি ভেজাল জাতীয়তাবাদত পৰিণত কৰিছে মই সেইটোহে কৈছো আজি মানে আপোনাৰ উৎপল শৰ্মাই কৈছে যে আমি অখিল গগৈৰ পৰা জাতীয়তাবাদ নিহব কিন্তু তেওঁলোকেতো হিমন্ত বিশ্ব শৰ্মাৰ পৰা জাতীয়তাবাদ শিকি আছে হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁলোকে যিবিলাক জাতীয়তাবাদ শিকিছে আমি দেখি আছো ন তেওঁলোকে প্ৰত্যেকটো কথাতে চৰকাৰৰ পক্ষত অৱস্থান লৈ দিয়ে প্ৰত্যেকটো কথাতে লৈছে নে নাই প্ৰত্যেকবাৰে বিজেপি দলক ভোট দিব লাগে বুলি বিভিন্ন ঠাইত আমি সদৌ অসম ছাত্ৰ সন্থাই কাম কৰা দেখো এইবাৰো সেই দুখত গৈ আছে গতিকে মই কৈছো কথাটো যে আপোনালোকে কি কৰিব কৈছে এটা সাম্প্ৰদায়িক দলক পেচিবাদী দলক আপোনালোকে যে সমৰ্থন কৰিছে আপোনালোকৰ জাতীয়তাবাদ ক'ত গ'ল মই সেইকাৰণে সমালোচনা কৰিছো মই আকৌ কওঁ যে অখিল গগৈৰ পৰা জাতীয়তাবাদ শিকিব নালাগে কিন্তু জাতীয়তাবাদ শিকিবৰ কাৰণে যিজন গুৰুক তেওঁলোকে লগত লৈছে হিমন্ত বিশ্ব শৰ্মা সেইজন হ'ল পৃথিৱীৰ আটাইতকৈ বদমাছ সাম্প্ৰদায়িক ব্যক্তি বদমাছ ৰাষ্ট্ৰীয়তাবাদী গতিকে তেনেকুৱা এজন মানুহক লৈ তেওঁলোকে সদায় হিমন্ত বিশ্ব শৰ্মাৰ কাষে পাজৰে থাকি তেওঁলোকে যি জাতীয়তাবাদ কৰিছে সেই জাতীয়তাবাদে আমাৰ ৰাজ্যক নতৰায় আজিৰ দিনটোত অসম চুক্তিৰ ৰূপায়ণ বিদেশী খেদিব এতিয়াও আপোনালোকে জানে যে ইণ্ডো বাংলা যিটো আমাৰ বৰ্ডাৰ বাংলাদেশৰ লগত আমাৰ যিটো বৰ্ডাৰ সেইটো এতিয়ালৈকে কমপ্লিট নহ'ল ধুবুৰী হাটচিঙিমাৰীটো নহ'ল ইফালে কৰিমগঞ্জ জিলাটো নহ'ল দুইটা ঠাইতে মুকলি হৈ আছে এতিয়াও দ্বিতীয়তে আমি সকলোৱে জানো যে NRC-খন কমপ্লিট নকৰিলে সেইটো বিষয়ত সদৌ অসম ছাত্ৰ সন্থাৰ মাত নাই তাৰপিছত আকৌ সদায় হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনাত বহি থাকে তাৰপিছত আকৌ আমি দেখিছো যে অসম চুক্তিৰ 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদনখন গ্ৰহণেই নকৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে চহীয়ে নকৰিলে সেইটো তাৰ পাছতো তেওঁলোকে সদায় সদৌ অসম ছাত্ৰ সন্থাই মানে মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহি থাকে এইটো কি ধৰণৰ কথা তেওঁলোকে এইবিলাক কথা কিয় সবলভাৱে নকয় কিয় অসমবাসী ৰাইজৰ আগত নকয় যে সদৌ অসম ছাত্ৰ সন্থাই বাৰম্বাৰ কৈ থকাৰ পাছতো এই জাতিধ্বংসী চৰকাৰখনে কাহ আনিলে কাউনা দলটোৰ লগত তেওঁলোকৰ যিটো সনা পিটিকা কা আইনখন আনি বিদেশীক আনিবৰ কাৰণে লোৱা যিটো সনা পিটিকা আৰু অসম চুক্তিৰ ৰূপায়ণ নকৰা দলটোৰ লগত তেওঁলোকৰ যি সদায় বৈঠক এতিয়াতো মইতো ভাবো যে এই ইলেকশ্যনৰ আগত চাগে সদৌ অসম ছাত্ৰ সন্থাক প্ৰধানমন্ত্ৰীৰ লগত এবাৰ আলোচনাত বহুৱাই দিব আৰু তেওঁলোকে মোটামুটি আৰু ছিগনেল দি দিব যে ঠিক আছে চৰকাৰৰ লগত আমি আছো এইটোৱে কৰিবলৈ গৈ আছে ন আজি যে ডিফুৰ পৰা যে এজন পদত্যাগ কৰিবলৈ লৈছিলে কালি যে পদত্যাগ নকৰো বুলি ক'লে তেওঁটোতো বিজেপিলৈকে যাবলৈ লৈছিলে ন খবৰ লওক হয়নে নহয় মই হুলস্থুল লগালো কাৰণে এতিয়া আকৌ অকণমান দেৰি ৰৈ দিছে মই কৈছো সেইটোৱে যে সকলোবিলাক সদৌ অসম ছাত্ৰ সন্থাৰ মানুহবোৰ কেলে বিজেপিলৈ যায় কাৰণ তেওঁলোকৰ মতাদৰ্শটোত গণ্ডগোল আছে অকল শংকৰজ্যোতি বৰুৱাক দুখ দিলে নহব তেওঁলোকৰ যিমান লিডাৰ আছে তপন গগৈৰ পৰা আৰম্ভ কৰি চব বিজেপিৰ লগত সনা পিটিকা